মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ অনুশীলনী 2 আৰম্ভ কৰিম। ইয়াৰ আগৰ ভিডিঅ'বিলাকত মই অনুশীলনী 1ৰ গোটেইবিলাক কৰি দিছোঁ, তোমালোকে আগৰ ভিডিঅ'বিলাক চাবা। এবাৰ চোৱা অনুশীলনী 2 কি কৈছে, যোগ কৰা। ইয়াত 1ৰ ক দিয়া আছে, ইফালে দিয়া আছে 705, ইয়াত আছে 49, এই দুটা যোগ কৰিব লাগে। আমি কি কৰিম, যোগ কৰোঁতে আমি প্ৰথমে যেতিয়া সংখ্যা দুটা পাতিম তেতিয়া কি কৰিম, সদায় এককৰ তলত একক, দশকৰ তলত দশক, শতকৰ তলত শতক, এনেকৈ। বুজি পাইছে? আৰু 2 নম্বৰ আমি কি কৰিম, যোগ কৰোঁতে প্ৰথমে ইয়াৰ এককৰ লগত ইয়াৰ এককৰ হয়, ইয়াৰ এককত কি অংক আছে, ইয়াৰ এককত কি অংক আছে চাবা, আৰু এই দুটা যোগ কৰি দিবা। ইয়াত কি আছে 5, ইয়াত আছে 9, 9 আৰু 5 যোগ কৰিলে কিমান, 14। 14 কি লিখিম আমি, 4টো লিখিম, আৰু 1টো আমি কি কৰিম, হাতত ৰাখিম। ইয়াত কেৱল কি কৰিম, ইয়াৰ একক ঘৰৰ সংখ্যাটো, ইয়াত কি আছে 4, এইকাৰণে ইয়াত 4, আৰু 1টো আমাৰ হাতত থাকিল। তেনে 4 আৰু 0 যোগ কৰিলে 4 হ'ব, 0ৰ লগত যিকোনো সংখ্যা যোগ কৰা কি হ'ব, সদায় সেই সংখ্যাটোৱে হয়। 4ৰ লগত 0 যোগ কৰিলে 4, তেনেহ'লে কি কৰিম, 4ৰ লগত এবাৰ হাতত থকা 1টো যোগ কৰি দিম। 4 আৰু 1 5, 7টো 7 হ'ব, কাৰণ ইয়াত শতকৰ ঘৰত নাই, 7টো নমাই আনিম ডাইৰেক্ট। খ নম্বৰটো চোৱা এবাৰ। 7ৰ লগত 0 যোগ কৰিলে কি হ'ব, 7। 9 আৰু 4 যোগ কৰিলে কিমান হ'ব, 13। 9 আৰু 4 যোগ কৰিলে 13। 13ৰ কি লিখিম আমি, এককৰ ঘৰৰ সংখ্যা 3টো, ইয়াত হ'ব 3, আৰু 1টো হাতত থাকিব। তেনে ইয়াত থাকিল কি 8, ইয়াতো সংখ্যা নাই, 8ও থাকিল। 8 আৰু হাতত থকা 1টো যোগ কৰি দিম, তেনেহ'লে কি হ'ব, 8 আৰু 1 যোগ কৰিলে 9। বুজি পাইছা? এবাৰ চোৱা ঘ নম্বৰটো। ঘ নম্বৰ কি হ'ব, এককৰ ঘৰত কি কি আছে, 9 আছে, 5 আছে, 6 আছে। তেনেহ'লে কি কৰিম, এইকেইটা যোগ কৰিম। 9 আৰু 5 যোগ কৰিলে কিমান হয়, হিচাপ কৰা তোমালোকে, আঙুলিত হিচাপ কৰা। 9 আৰু 5 যোগ কৰিলে 14, 14ৰ লগত 6 যোগ কৰিলে কিমান হ'ব, 20। তেনেহ'লে 20ৰ কি লিখিম এবাৰ, 0টো লিখিম, এককৰ ঘৰত 0। 20ৰ কি 0, হাতত থাকিল আমাৰ 2টো। এবাৰ 8 আৰু 0 যোগ কৰিলে 8 হ'ব, তেনেহ'লে 8 আৰু এই 2 যোগ, হাতৰ 2, 8 আৰু 2 10। এবাৰ হ'ল 10, 10ৰ কি লিখিম, এইটো 0টো লিখিম, হাতত থাকিল এইটো 1। 4 আৰু 1 যোগ কৰিলে কি হ'ব, 5। বুজি পাইছা? এবাৰ চোৱা 19 নম্বৰ। 19 নম্বৰ চোৱা, এককৰ ঘৰত তলত ইয়াত কি আছে, এককৰ ঘৰত 8, ইয়াত আছে 7, ইয়াত আছে 5। তেনেহ'লে কি কৰিম, প্ৰথমে এককৰ ঘৰকেইটা যোগ কৰিম। 8 আৰু 7 যোগ কৰিলে কিমান হ'ব, হিচাপ কৰা। 8 আৰু 7 15, 15ৰ লগত 5 যোগ কৰিম। 15 আৰু 5 20। 20ৰ কি দিম আমি, 0। 20ৰ কি লিখিম, ইয়াত কি বহিব, 0। হাতত থাকিল এইটো 2টো। এবাৰ এইটো হিচাপ কৰা। দশকৰ ঘৰত কি কি আছে, 4, 8, 8। তেনেহ'লে 8 আৰু 8 যোগ কৰিলে 8 আৰু 8 16, 16 আৰু 4 20, 20 আৰু হাতৰ 2, তেনেহ'লে কি হ'ল 22। 22ৰ কি লিখিম এবাৰ, 2। হাতত থাকিল আমাৰ 2। 6 আৰু 1 7, 6 আৰু 1 যোগ কৰিলে ইয়াত শতকৰ ঘৰত 1, 6, ইয়াৰ শতকৰ ঘৰত 6, 6 আৰু 1 7, 7ৰ লগত কি যোগ কৰিম, 2, 7 আৰু 2 9। ইয়াত হাজাৰৰ ঘৰত কি আছে, 3, এইবিলাকত নাই, হাজাৰৰ ঘৰত 3টো ডাইৰেক্ট আমি 3 লিখিম, যিহেতু নাই। বুজি পাইছা? এবাৰ চোৱা এইটো দ্বিতীয় 6 নম্বৰ। ইয়াৰ এককৰ ঘৰত কি কি সংখ্যা আছে, 7, 0, 8 আৰু 8। ইয়াত কি কৰিম, প্ৰথমে 7ৰ লগত 0 যোগ কৰিলে কি হ'ব, 7 হ'ব। তেনেহ'লে কি কৰিম, 7 আৰু 8 যোগ কৰিম। 7ৰ লগত 0 যোগ কৰিলে 7, 7 আৰু 8, 7 আৰু 8 যোগ কৰিলে কিমান, 15। 15ৰ লগত 8 যোগ কৰিলে 23, কিমান হ'ব, 23।
23ৰ কি লিখিম আমি এককৰ ঘৰত থকা সংখ্যাটো 3 হাতত থাকিল আমাৰ 2 এতিয়া চোৱা দহকৰ ঘৰত কি কি আছে 8 4 9 6 এইকেইটা যোগ কৰি দিম 8 আৰু 4 কিমান যোগ কৰিলে 12 12 আৰু 9 যোগ কৰিলে কিমান হ'ব হিচাপ কৰি চাবা কি হ'ব 21 21 আৰু 6 21ৰ লগত 6 যোগ কৰিলে 27 27ৰ লগত আমি হাতত থকা 2টো যোগ কৰিম তেনেহ'লে কি হ'ব 29 ইয়াত হ'ব 29 29ৰ কি লিখিম আমি এককৰ ঘৰত থকা সংখ্যাটো 9 9 লিখিলোঁ হাতত থাকিলে আমাৰ এইটো 2 এবাৰ শতকত থকা সংখ্যাটো যোগ কৰিম শতকৰ ঘৰত থকা সংখ্যাকেইটা 9 8 5 এইকেইটা 9 আৰু 8 যোগ কৰিলে কিমান হ'ব 17 17ৰ লগত 5 যোগ কৰিলে হিচাপ কৰা কিমান হয় 22 কিমান হ'ব 22 22 আৰু হাতত থকা 2টো যোগ কৰিলে কিমান হ'ব 24 24ৰ কি লিখিম এইবাৰ 24ৰ 4 এককৰ ঘৰত থকা সংখ্যাটো 4 হাতত থাকিল আমাৰ এইটো 2 তেনেহ'লে এইবাৰ হাজাৰৰ ঘৰত থকা সংখ্যা ইয়াত কেইটা আছে দুটা যোগ কৰি দিম 4 আৰু 3 7 7 আৰু হাতৰ 2 9 এইটো বুজি পাইছা এবাৰ এইটো চোৱা একেই নিয়ম চবৰে ইয়াৰ এককৰ ঘৰত কি কি আছে 6 ইয়াত 1 ইয়াত 8 এইটো 5 তেনে এইকেইটা হিচাপ কৰোঁ 6 আৰু 1 যোগ কৰিলে 7 7 আৰু 8 যোগ কৰিলে হিচাপ কৰা কিমান হ'ব 15 15ৰ লগত 5 যোগ কৰিলে 20 ইয়াত হ'ব আমাৰ 20 20ৰ কি লিখিম আমি এককৰ ঘৰত থকা সংখ্যাটো এককৰ ঘৰত কি আছে 0 0 হাতত থাকিব কোনটো এইটো 2 তেনেহ'লে এইবাৰ দহকৰ ঘৰৰ সংখ্যাকেইটা 9 3 9 8 11 যোগ কৰিম 9 আৰু 3 যোগ কৰিলে কিমান হ'ব 12 12 আৰু 9 কিমান 12 আৰু 9 যোগ কৰা 12 আৰু 9 21 21ৰ লগত 8 যোগ কৰিলে 29 29 আৰু হাতত কিমান আছে 2 29 আৰু 2 31 কিমান হ'ব 31 এবাৰ 31ৰ কি হ'ব কোনটো বহিব এককৰ ঘৰত থকা সংখ্যা 1 হাতত থাকিল আমাৰ এইটো 3টো এবাৰ শতকৰ ঘৰত থকা সংখ্যাকেইটা কি কি আছে 4 5 6 7 11 যোগ কৰি দিম 4 আৰু 5 যোগ কৰিলে 9 9 আৰু 6 যোগ কৰিলে 15 15ৰ লগত 7 যোগ কৰিলে কিমান 22 22 আৰু 22ৰ লগত কি যোগ কৰিম আমি হাতত থকা 3 22 আৰু 3 কিমান 25 25ৰ কি হ'ব 5 হ'ব 25ৰ হ'ব 5 হাতত থাকিল আমাৰ 2 তেনেহ'লে এইবাৰ হাজাৰৰ ঘৰত থকা কি আছে 3 4 3 আৰু 4 যোগ কৰিলে 7 হাতত আছে 2 7 আৰু 2 9 এইবাৰ চোৱা এইটো ইয়াৰ এককৰ ঘৰত চোৱা কি আছে 0 চবকেইটা 0 0বিলাক যোগ কৰিলে কি হ'ব 0 হ'ব 0 যিমান নাথাকক কিয় চব যোগ কৰিলে কি হয় সদায় 0 হয় 0 0 যোগ কৰিলে সদায় 0 মনত ৰাখিবা এইবাৰ আছে চোৱা ইয়াত আছে এইকেইটা 0 চোৱা দহকৰ ঘৰত কেৱল 4 আছে ইয়াত 5 আছে মাজে কেইটা 0 তেনে কি কৰোঁ 0টো আমাক নালাগে 0 যোগ কৰিলে 0 হয় এইটো বাদ দিয়া কি আছে 4 আৰু 5 যোগ কৰি দিম কিমান হ'ব 9 তাৰপিছত ইয়াত চোৱা শতকৰ ঘৰত কি আছে 5 0 4 6 0 আমাক নালাগে 0টো বাদ দিয়া 5 4 6 11 যোগ কৰিম 6 আৰু 4 যোগ কৰিলে কিমান 10 10ৰ লগত 5 যোগ কৰিলে 15 15ৰ 15 হ'ব 15ৰ কি লিখিম 15ৰ কি হ'ব 5টো 15ৰ 5 হাতত কি থাকিল 1 হাতত থাকিল 1 তেনেহ'লে কি হ'ব 8 আৰু 3 কিমান হিচাপ কৰা 11 11 আৰু হাতৰ 1 যোগ কৰিলে 12 বুজি পাইছা তোমালোকে এবাৰ এইটো চোৱা এইটো এককৰ ঘৰত কি আছে 0 ইয়াৰ তলত 0 তাৰপিছত 5 তাৰপিছত এইটো কি আছে 3 এইটো 9 এই দুটা 0 দুটা নালাগে আমাক আমি এইকেইটা যোগ কৰিম 5 আৰু 3 কিমান হয় যোগ কৰিলে 5 আৰু 3 8 8ৰ লগত 9 যোগ কৰিলে 17 17 লিখিম 17ৰ কি বহিব 17ৰ 7 17ৰ কি 7 হাতত কি থাকিব 1 তেনেহ'লে এবাৰ দহকৰ ঘৰৰ সংখ্যা কথা চোৱা
ইয়াতো এটা শূন্য আছে, এইটো বাদ দিয়ে নালাগে আমাক, শূন্য 11 যোগ কৰিম আমি। 4 আৰু 9 যোগ কৰিলে কিমান হয়? 13। 13ৰ লগত 8 যোগ কৰিলে কিমান হ'ব? 13 আৰু 8 হিচাপ কৰা। 21। 21ৰ লগত 4 যোগ কৰিলে 25। 25ৰ লগত কি কৰিম? আমাৰ হাতত থকা 1টো যোগ কৰিম। 25ৰ লগত 1 যোগ কৰিলে 26। 26ৰ কি বহিব? 6। 26ৰ 6। হাতত থাকিল কি আমাৰ? 2। এবাৰ এই শতকৰ ঘৰৰ সংখ্যাকেইটা চোৱা। ইয়াত দুটা, এইটো এটা শূন্য, এইটো এটা শূন্য আছে। তেনেহ'লে যোগ কৰিম আমি 6, 7, 8। 6 আৰু 7 যোগ কৰিলে কিমান? 13। 13ৰ লগত 8 যোগ কৰিলে 21। 21ৰ লগত আমি কি কৰিম? হাতত থকা 2টো যোগ কৰিম। 21, 22, 23। 23ৰ কি হ'ব? 3টো। 23ৰ 3। হাতত থাকিল আমাৰ 2। তেনেহ'লে এইবাৰ হাজাৰত থকা সংখ্যাকেইটা যোগ কৰোঁ। ইয়াত আছে 8। 8ৰ লগত 2 যোগ কৰিলে 10। 10ৰ লগত 1 যোগ কৰিলে 11। 11 হাতত আছে 2। 11 আৰু 2 যোগ কৰিলে 13। তোমালোকে বুজি পাইছা নিশ্চয়। বাকীবিলাক মই কৰি দিয়া নাই, এইবিলাক তোমালোকে নিজে কৰিবা। যদি এইবিলাক বুজি পাইছা, বাকী চব কেইটা কৰিব পাৰিবা। তোমালোকে মোৰ আগৰ ভিডিঅ'বিলাক চাবা, এইবিলাক ভিডিঅ' চালে আগৰবিলাক বুজি পাবা। আৰু মোৰ ভিডিঅ'বিলাক তোমালোকৰ চাবৰ কাৰণে তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।